নমস্কাৰ সকলোকে আপোনালোকক আদৰণি জনাইছো দৈনিক জিকে ইউটিউব চেনেললৈ আপোনালোকৰ হয়তো বহুতেই জানেই যে আমি 3000 জিকে এমচিকিউৰ এটা সিৰিজ আলোচনা কৰি আছো যেটো আসাম পুলিচ এডিআৰই বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ আমাৰ এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য হৈছে যাতে আপোনালোকে অতি কম সময়ৰ ভিতৰত বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ জানিব পাৰে আমাৰ প্ৰতিটো ভিডিঅ'ই প্ৰায় 10 পৰা 15 মিনিটৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰো আৰু আমি আজি আলোচনা কৰিম ইয়াৰে পাৰ্ট 3 যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে প্লেলিষ্টৰ লিংক আমি ভিডিঅ ডেসক্ৰিপচনত দি দিম তাৰে পৰা আপোনালোকে আগৰ পাৰ্টবোৰ চাব পাৰিব তেনেহলে আজি ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 271 হু কিল্ড জেনাৰেল ডায়াৰক কোনে হত্যা কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি উধম সিঙে জেনাৰেল ডায়াৰক হত্যা কৰিছিল আৰু কিয় হত্যা কৰিছিল জানেনে কাৰণ জালিয়ানৱালা বাগ যেটো হত্যাকাণ্ড আছিল তাৰ প্ৰতিশোধ লবলৈ উধম সিঙে জেনাৰেল ডায়াৰক হত্যা কৰিছিল ঠিক আছে মনত থাকিব তেনেহলে নেক্সট কোৱেশ্চন নম্বৰ 272 Lord Canning announced the crown rule in 1858 at which place অৰ্থাৎ 1858 চনত লৰ্ড কেনিঙে কোন ঠাইত ব্ৰিটিছ ৰাজমুকুটৰ শাসন ঘোষণা কৰিছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি এলাহাবাদ ঠিক আছে নেক্সট কোৱেশ্চন when did the Muslim League demand Pakistan মুছলিম লীগে কেতিয়া পাকিস্তানৰ দাবী উত্থাপন কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ 1940 1940 চনত মুছলিম লীগে পাকিস্তানৰ দাবী উত্থাপন কৰিছিল নেক্সট কোৱেশ্চন ইন www what is the meaning of the fourth w আপোনালোকে জানেই যে www ফুল ফৰ্ম হৈছে ওয়ার্ল্ড ওয়াইড ওয়েব কিন্তু ইয়াত সুধিছে যে fourth w ৰ মিনিংটো কি ঠিক আছে আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি ওম অৰ্থাৎ ওয়ার্ল্ড ওয়াইড ওয়েব ওম ঠিক আছে ওয়ার্ল্ড ওয়াইড ওয়েব ওম এটো কমপ্লিট হ'ব www কমপ্লিট মিনিংটো ঠিক আছে নেক্সট কোৱেশ্চন which river is known as the sorrow of Bihar কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি কোচি ৰিভাৰক বিহাৰৰ দুখ বুলি জনা যায় এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহিব আৰু বহুতবাৰ এক্সামত আহিছেও ঠিক আছে নেক্সট কোৱেশ্চন which river is known as the sorrow of Bengal কোনখন নদীক বংগৰ দুখ বুলি জনা যায় আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ এ দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায় নেক্সট কোৱেশ্চন who built the peacock throne ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ডি শাহজাহানে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল Question number 278 Who is known as Simant Gandhi কাক সীমান্ত গান্ধী বুলি জনা যায় আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি খান আব্দুল গফৰ খানক সীমান্ত গান্ধী বুলি জনা যায় নেক্সট কোৱেশ্চন in which year was the Reserve Bank of India established ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ 1935 1935 চনত ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুতবাৰ এক্সামত আহিছে মনত ৰাখিব নেক্সট কোৱেশ্চন প্লাষ্টাৰ অফ পেৰিছ ইজ মেড আপ অফ অৰ্থাৎ প্লাষ্টাৰ অফ পেৰিছ কিহেৰে তৈয়াৰী আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ বি জিপছাম ঠিক আছে নেক্সট কোৱেশ্চন who discovered blood groups তেজৰ গ্ৰুপ কোনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ এ লেন ষ্টেনাৰে তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 282 which of the following is known as the evening star তলৰ কোনটোক সন্ধিয়াৰ তৰা বুলি জনা যায়
আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ ডি ভেনাছ শুক্ৰ সন্ধিয়াৰ তৰা বুলি জনা যায়। এইটোতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহিছিল আৰু আপকামিং এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য অৰিজিন অফ দ্য হোল ইউনিভাৰ্ছ? তলৰ কোনটো সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তিৰ কাৰণ? আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ বি বিগ বেং থিয়ৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ টেম্পৰাৰী মেমৰি? তলৰ কোনটো অস্থায়ী মেমৰি? ইয়াৰ অপশ্যনবোৰ দিয়া আছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰেম। ৰেম হৈছে টেম্পৰাৰী মেমৰি। ঠিক আছে। নেক্সট কুৱেশ্যন, প্লেণ্টছ মেক দেয়াৰ ফুড ইন হুইচ পাৰ্ট? উদ্ভিদে নিজৰ আহাৰ কোনটো অংশত তৈয়াৰ কৰে? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লিফ। উদ্ভিদে নিজৰ আহাৰ পাতত তৈয়াৰ কৰে। ঠিক আছে, মনত থাকিব। নেক্সট কুৱেশ্যন, টেপ ৰুট প্ৰটেক্টছ প্লেণ্ট ফ্ৰম হুইচ অফ দ্য ফলোয়িং? মুখ্য শিপাই উদ্ভিদক তলৰ কোনটোৰ পৰা ৰক্ষা কৰে? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আনএনকাৰেজ। Question number 287, which gas is found maximum in the sun? সূৰ্যত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে পোৱা যায়? আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ বি হাইড্ৰজেন। সূৰ্যত হাইড্ৰজেন গেছ আটাইতকৈ বেছি পৰিমাণে পোৱা যায়। নেক্সট কুৱেশ্যন, which of the following planet is known as morning star? তলৰ কোনটো গ্ৰহক পুৱাৰ তৰা বুলি জনা যায়? এইটোতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতবাৰ এক্সামত আহিছে। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভেনাছ। শুক্ৰক মৰ্নিং ষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ দ্য লাছ ভেগাছ অফ এছিয়া? কোনখন চহৰক এছিয়াৰ লাছ ভেগাছ বুলি জনা যায়? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মাকাও। মাকাওক এছিয়াৰ লাছ ভেগাছ বুলি জনা যায়। Next question, question number 290. Who was the last emperor of the Delhi Sultanate? দিল্লী চুলতানীৰ শেষ সম্ৰাট কোন আছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইব্ৰাহিম লোডি। ইব্ৰাহিম লোডি আছিল লাষ্ট এম্পায়াৰ অফ দিল্লী চুলতানাত। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এছ'চিয়েটেড উইথ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? তলৰ কোনজন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত নহয়? ইয়াতে অপশ্যনবোৰ চাব পাৰে। অপশ্যন নম্বৰ এ ইদুলজি ৱাছা, অপশ্যন নম্বৰ বি বদৰুদ্দিন তৈয়বজি আৰু অপশ্যন নম্বৰ চি দাদাভাই নেহৰুজী। এই তিনিজন জাতীয় কংগ্ৰেছৰ সৈতে জড়িত আছিল, কিন্তু প্ৰশ্ন সুধিছে যে কোনে জড়িত নহয়, আৰু সেইটো হ'ব অপশ্যন নম্বৰ ডি কাৰ্টাৰ সিং। কাৰ্টাৰ সিং ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সৈতে জড়িত নাছিল। ঠিক আছে, মনত থাকিব। আৰু বাকী অপশ্যন এ বি চি এই তিনিজন কংগ্ৰেছৰ সৈতে জড়িত আছিল। ঠিক আছে। নেক্সট কুৱেশ্যন, there are how many stars in the Indian Railway logo? ভাৰতীয় ৰেলৱেৰ লগোত কিমানটা তৰা আছে? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 17। ঠিক আছে। নেক্সট কুৱেশ্যন, who launched Commonwealth magazine? Commonwealth magazine কোনে আৰম্ভ কৰিছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি এনি বেচেণ্ট। এনি বেচেণ্টে কমনৱেলথ মেগাজিন আৰম্ভ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত বহুতবাৰ আহিছিল। ঠিক আছে, আৰু আপকামিং এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট, মনত থাকিব। নেক্সট কুৱেশ্যন, এনি বেচেণ্ট ডাইড ইন হুইচ ইয়াৰ? এনি বেচেণ্টৰ কোন চনত মৃত্যু হৈছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1933। 1933 চনত এনি বেচেণ্টৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ ন'ন এজ দ্য গাৰ্ডেন অফ স্পাইচেছ? কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন নম্বৰ চি কেৰালা। কেৰালাক গাৰ্ডেন অফ স্পাইচেছ বুলি জনা যায়। নেক্সট কুৱেশ্যন, টু হোম ডাজ দ্য ক্ৰেডিট ফৰ দ্য 1856 ৰিমেৰেজ এক্ট প্ৰভিজন গো? 1856 চনৰ বিধৱা বিবাহ আইনৰ কৃতিত্ব কাৰ ওচৰলৈ যায়? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লৰ্ড কেনিং।
ঠিক আছে তেনেহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো Question number 297 Who was the first president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উমেশ চন্দ্ৰ বেনাৰ্জী উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি নেক্সট কোৱেশ্যন হু বিল্ড দ্য স্তূপ অফ সাঁচী সাঁচী স্তূপ কোনে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ ডি অশোকা অশোকাই স্তূপ অফ সাঁচী নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যন হু ইজ দ্য ফাউণ্ডাৰ অফ হোমিওপ্যাথি হোমিওপ্যাথিৰ প্ৰতিষ্ঠাপক কোন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চেমুৱেল হেনিমেনে আছিল হোমিওপ্যাথিৰ ফাউণ্ডাৰ ঠিক আছে আজিৰ লাষ্ট question number 300 what is the age eligibility to become the prime minister of India অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ বয়সৰ অৰ্হতা কিমান আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 25 years ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ 25 বছৰ হ'ব লাগিব তেনেহ'লে এইটোৱে আছিল পাৰ্ট 10 ভিডিঅ' যদি আপোনালোকে আগৰ পাৰ্টবোৰ চোৱা নাই তেন্তে প্লেলিষ্টৰ লিংক আমি ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাৰে পৰা আপোনালোকে বাকী পাৰ্টবোৰ চাব পাৰিব আৰু আপোনালোকে যদি ফ্ৰী মক টেষ্ট বা ফ্ৰী ইবুক PDF যিকোনো ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব বিচাৰে তেন্তে আমাৰ ৱেবছাইট www.doinikgk.com সাইটত ভিজিট কৰিব তাৰে পৰা আপোনালোকে যিকোনো ধৰণৰ ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰিব তেনেহ'লে আজিলৈ ইমানেই আকৌ লগ পাম ধন্যবাদ